প্ৰকৃতি লীলা খেলা দেখিছেনে এবাৰ ৰ'দ এবাৰ বৰষুণ গৰমতো বহুত গৰম বোলে ঠাণ্ডা বুলি ক'লেও ঠাণ্ডা এতিয়া পুৰা বৰষুণ দি আছে ভাল লাগিছে বৰষুণ দিয়াৰ কাৰণে কাৰণ ইমান গৰমে দহিলে আৰু এতিয়া বৰষুণ দিয়াটো মানে বহুত ভাল লাগিছে আৰু আমাৰ মানুহৰ কাৰণেও মানুহ বুলি নহয় জীৱ জন্তু সকলোৰে কাৰণে মানে উপকৃত হৈছোঁ বৰষুণ দিয়াৰ পৰা আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ মই আজি এফালে যাবলৈ বিকাশী অকণমান ফুৰি আহোঁগৈ বুলি ওলাইছোঁ আৰু তাতে বিশেষ আজি এটা অনুষ্ঠান আছে অনুষ্ঠান বুলি ক'ব পাৰি আৰু আজি বিশেষ এটা আমাৰ মানে একদম পুৰা ছাৰপ্ৰাইজ এটা আছে আৰু আপোনালোকক দেখাই যাম আৰু মই ক'ত যাম কি কৰিম আপোনালোকে চাই যাব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু চুলি এনেকুৱা সৰিছে আজি মূৰটো ধুই দিলোঁ চুলি মানে সাংঘাতিক সৰিছে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব দেই নিশ্চয় ফটোখন দেখি পেলাই অনুমান কৰিব পাৰিছে আজি কাৰণ শ্ৰৱণৰ জন্মদিন আজি জন্মদিন উপলক্ষে এটা সৰু সুৰাকৈ পাৰ্টিৰ আয়োজন কৰিলোঁ আমাৰ ঘৰৰ মানুহকেইজনৰ ভিতৰত মানে আৰু এয়া কেক অলৰেডি মানে ময়ে দেউতাই এফালে গৈছিলোঁ আৰু তাহাঁতি কেক কাটি ৰেডি হৈ থাকিলে আৰু শ্ৰৱণৰ জন্মদিন বুলি আজি মই অকণমান মাংস বনাইছোঁ ভাত দাইল ভাজি তেনেকৈ মায়ে মই লাগি ভাগি বনাইছোঁ এয়া আমাৰ শ্ৰৱণে পূৰা কেক কাটি আছে একদম ধুনীয়াকৈ তাৰ যাতে ভৱিষ্যতটো উজ্জ্বল হওক ভাল মানুহ হওক পঢ়াই শুনাই চোকা হওক আৰু কি ক'ম নোৱাৰোঁ মই তাকেই কৈছোঁ হয় নাই সদায়তো সুনাগৰিক হোৱাটোৱেই বিচাৰোঁ আৰু এয়া ধুনীয়াকৈ দেখিছে নহয় শ্ৰৱণে একদম পূৰা কেক কাটি আছে কেক কাটি মাক আছে আৰু ইফালে একদম পূৰা কেক কটাত পূৰা ব্যস্ত হৈ আছে আৰু এই ভিডিঅ'টো আমাৰ চানী মাইনীহঁতে কৰি থৈছিলে আৰু মই সেইকণ সময়ত উপস্থিত থাকিব নোৱাৰিলোঁ কাৰণ বিশেষ এটা কামৰ কাৰণে যাবলগীয়া হ'ল আৰু আপোনালোকে উপভোগ কৰি থাকক দেই মোৰ ভিডিঅ'টো এয়া লগতে আমাৰ বাইকক অকণমান খুৱাই দিছে আৰু শ্ৰৱণৰ স্কুলৰ ষ্টুডেণ্টৰ মানে লগৰ ল'ৰা ছোৱালী মাকহঁত আহিছিলে একদম ধুনীয়া পূৰা আয়োজন কৰি আছে এইফালে আমাৰ ডাঙৰ বাইকেও খুৱাই দিছে আৰু লগতে শ্ৰৱণৰ কেইখনমান সৰুকালৰ ফটো আপোনালোকক দেখাইছোঁ আপোনালোকে সকলোৱে চাই পেলাই ভাল ভাল মন্তব্য দিব আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে সি ভৱিষ্যতে এজন সু নাগৰিক হওক ভাল মানুহ হওক আৰু যাতে সকলো ফালৰ পৰা নিৰোগী হৈ থাকক দেই